অহা ৩১ অক্টোবৰত জুবিন গাৰ্গৰ বহু বছৰৰ চেষ্টাৰ ফল তথা জুবিন গাৰ্গৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমাখন সকলোৱে চাওক। লগতে জুবিন গাৰ্গে ভাল পোৱাখিনি কৰিবলৈ আৰু বেয়া পোৱা কামখিনি এৰাই চলিবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ সতীৰ্থ তথা বিশিষ্ট বাদ্যযন্ত্ৰ শিল্পী পাৰ্থপ্ৰতিম গোস্বামীৰ। উত্তৰ গুৱাহাটীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজনত অংশগ্ৰহণ কৰি এই মন্তব্য গোস্বামীৰ। শ্ৰদ্ধাঞ্জলি শব্দটোৱে মোৰ কাৰণে বৰ টান শব্দ, সেইকাৰণে মই কওঁ মানুহখিনি যে মৰম চেনেহ দিছে, মই মৰম চেনেহ কম সদায়। আৰু মই একচুৱেলি খুব কম আহি আছোঁ শ্ৰদ্ধাঞ্জলি এনেকুৱা প্ৰগ্ৰেমবোৰত, কিন্তু এখন স্কুল তাল স্কুল যিখন আমাৰ উত্তৰ গুৱাহাটীতে আছে, মই এওঁলোকক এইটোৱে ক'ব আহিছোঁ যে এই যি আমাৰ উঠি অহা সৰু সুৰা ল'ৰা ছোৱালীখিনি তেওঁলোকে এতিয়া জুবিনৰ গানখিনি জীয়াই ৰাখিব লাগিব, আগুৱাই ৰাখিব লাগিব। সেইকাৰণে এটা তেওঁলোকক এনকাৰেজমেণ্ট এটা যে জুবিনৰ গোটেই বস্তুখিনি তেওঁলোকে জীয়াই ৰাখক, আগুৱাই যাওক। আৰু ক'বলৈতো কি ক'ম, এতিয়া মানুহখিনিতো দেখিছে চব ইমান মানে আৱেগিক হয় মানুহখিনি, এতিয়াও আমি ওলাবই পৰা নাই কি আমি হেৰাইছোঁ বা বুজাব পৰা নাই এতিয়া। কিন্তু এতিয়া এটাই ভাল লাগিছে, আমাৰ এতিয়া ৩১ তাৰিখে আমি চব ৰখি আছোঁ জুবিনৰ যিখন লাষ্ট যিখন আশা তাৰ ৰৈ ৰৈ বিনালে যিখন আহি আছে। তো আপোনালোকে আজি বোলে দেখিছে যিটো এটা ৱেভ চলিছে, টিকেটৰ ৱেভ, ২-৩ দিনলৈকে বোলে টিকেটবোৰ নাহে। চ' সেইটো এটা আকৌ জুবিনৰ প্ৰতি মৰম। চ' সেই মৰম আপোনালোকৰ সদায় থাকক, আৰু জুবিনে যি ভাল পাই আছিল আপোনালোকে সেইটো সদায় ছাপোৰ্ট কৰি যাওক। জুবিনে বেয়া পোৱা কামখিনি সদায় আপোনালোকে সদায় সেইখিনি দূৰত ৰাখক আৰু ভাল পোৱাখিনি ছাপোৰ্ট কৰক। এই মৰম চেনেহ আপোনালোকৰ থাকিব। আৰু চবকে মই জনালোঁ যে জুবিনৰ এই লাষ্ট চিনেমা হ'ল ৰৈ ৰৈ বিনালে। মই জানো আপোনালোকে সকলোৱে আহিব চাবলৈ, সেইটো এটা জুবিনৰো যেতিয়া ইচ্ছা, আৰু মই ভাবোঁ এইখন চিনেমা মানুহে আৰু জুবিনক আমাৰ মনৰ মাজত জীয়াই ৰাখিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ কালজয়ী মায়াবিনী গীত পৰিৱেশন সকলোৱে। উত্তৰ গুৱাহাটীৰ তাল সংগীত অনুষ্ঠানৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লগতে জুবিন গাৰ্গৰ সতীৰ্থ গোস্বামীয়ে নৱ প্ৰজন্মই জুবিন গাৰ্গৰ অমৰ সৃষ্টিসমূহ জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।